মহানগৰীৰ সাতগাঁৱত নিৰ্মম হত্যাকাণ্ড। তিনিজনীয়া দুৰ্বৃত্তৰ দলে চমুৱালীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ইতিমধ্যে চমুৱালীৰ অভিযুক্ত হত্যাকাৰী ইছাদ আলীক হাতীগাঁৱৰ ভেটাপাৰাৰ পৰা গ্ৰেফতাৰ কৰে সাতগাঁও আৰক্ষীয়ে। সম্প্ৰতি সাতগাঁও আৰক্ষীয়ে থানাৰ লকআপত জেৰা কৰি আছে ইছাদ আলীক। ইপিনে উত্তেজিত জনতাই হত্যাকাৰীৰ ঘৰৰ গ্লাছ ভাঙি চুৰমাৰ কৰে। মৃত চমুৱালীৰ মৃতদেহ হত্যাকাৰী ইছাদ আলীৰ ঘৰৰ চৌহদত কবৰস্থ কৰাৰ সিদ্ধান্ত কৰিছে ৰাইজে। ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টানী গঢ়ি তুলিছে ইছাদ আলীৰ ঘৰৰ চৌহদত। ইছাদ আলী নামৰ যুৱকজনে হত্যা কৰা বুলি দাবী কৰিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি শনিবাৰে নিশাই ইছাদ আলীয়ে ঘৰৰ পৰা মাতি নিছিল চমুৱালীক। পৰিত্যক্ত ঠাইত ইছাদ আলীৰ নেতৃত্বত তিনিজনীয়া দুৰ্বৃত্তৰ দলে চমুৱালীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। জানিব পৰা মতে পূৰ্বতে ড্ৰাগছ সেৱন কৰি মাতৃক প্ৰহাৰ কৰিছিল ইছাদে। মাতৃক প্ৰহাৰ কৰাৰ বাবে চমুৱালীয়ে প্ৰহাৰ কৰিছিল ইছাদক। ইয়াৰে পুতক তুলিবলৈ চমুৱালীক ইছাদে হত্যা কৰাৰ অভিযোগ। 9:30 বজাত গৈছে ৰাতি লৈ গৈছে লৈ যাই কেনে গলত দিবিছে মাৰিছে গলত টিপা মাৰি কেনে মাৰিছে। ৰাতি ভাতে নাখালে ইমান কেইটামান ভাত খাইছে খাই আৰু নাহিলে। কিহৰ কাৰণে কৰিলে এনেকুৱা বাইদেউ? ল'ৰাটোৱে বাপকক দেউতাকক মাৰিব গৈছিল। যাওঁতে কৈছিল দুনিয়া কাৰ কাৰণে দেখা পাইছা? আব্বা আমাৰ কাৰণে দুনিয়াখন দেখা পাইছা, কিয় মাৰিবি আমাৰ আব্বাক? নাপায় সেনেকৈ কৈছে। কওঁতে কৈছে মোৰ আব্বাক আৰু আম্বাক মাৰিম। তোমাৰ কি হৈছে? কৈছে কিয় মাৰিবি? মই থাকাত মাৰিছোঁ সেনেকৈ কৈছে। সেইকাৰণে মাৰবা নিদিয়াৰ কাৰণে মোৰ ল'ৰাটোক মাৰি পেলাইছে। আজি 9টা বজাত ইছাদ আলীয়ে চুমুক মাতি লৈ গৈছিল। তাত সিহঁতে আগতে এখন দোকান আছে, দোকানখনতো মানে তাৰ পৰা চিগাৰেট লৈ গৈছে। তাৰ দোকানখনৰ গৰাকীয়ে মানে দেখিছে। তাৰপিছত ৰাতি 9টাৰ পিছত মানে চমুৱালীৰ বাপেকে এবাৰ চমুক ফোন কৰিছিল। তেতিয়া এবাৰ কথা পাতিছিলে। তাৰপিছত মোবাইল অফ। তাৰপিছত ৰাতি মানে 1টামান বজাত চাগে ইছাদ আহি কেনে ঘৰত শুই আছে। তেতিয়া মাকে যেতিয়া চেহেৰি সময়ত উঠিছিল তেতিয়া ইছাদক সুধিছিল যে আমাৰ চমুক কৈছে কি নাজানো বুলি সেনেকে কৈছে। কিন্তু তাৰ আগত মানে ইছাদ আলীয়ে বাপেকক ড্ৰাগছ খাই সেনেকে ইছাদ আলীয়ে বাপেকক মাৰিছিল দুদিন আগত। তাৰপিছত চমুৱালীয়ে মানে মাৰিব নাপায়, নামাৰিবি বুলি সেনেকে মানে অলপ বুজাইছিলে। কিন্তু চৰ মাৰিছিল এটা। তাৰপিছত সেইটোৰ কাৰণে হয়তো তাক মাতি নি সেনেকে মানে প্ৰিপ্লেন মাৰ্ডাৰ বুলিয়ে ক'ব লাগিব। মানে ইছাদ বৰ্তমান ইছাদক এতিয়া ঘৰতে আছিল। মাকে ৰিহাবৰ পৰা গাড়ী মাতিছিলে। ৰিহাবৰ তাৰপিছত আমাৰ ৰাইজৰ স্থানীয় মানুহখিনিয়ে মানে যাব নিদিলে। তাৰপিছত মাকে মানে ইছাদক কোনফালে পলাই পঠালে আমিও নাজানিলো। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি